আজকে কইটা আই থাকো আমি গুটে গেলে এটা বাইরে গেলে না মোবাইলটো কিবা এটা সুধিব লাগিব আপোনালোকে আলহামদুলিল্লাহ আমি পবিত্র ঈদর নামাজ পড়িলো আর ঈদর নামাজ পড়ি এতিয়া আমার মসজিদর পতাকাঘর জামি মসজিদর আমার সভাপতি সাহেব আর আমার উপস্থিত রাইজ আর আমার সেক্রেটারি সাহেব আছে ইনশাল্লাহ যুব কমিটির সেক্রেটারি প্রেসিডেন্ট সাহেব আছে ইনশাল্লাহ আর মই প্রেসিডেন্ট সাহেবে এতিয়া আমার সেক্রেটারি সাহেবক ক'লো মানে দুই এষাৰ ক'বৰ কাৰণে ঈদৰ উপলক্ষে ৰাইজক কিবা এষাৰ কওক দুই এষাৰ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আল্লাহ পাক রব্বুল ইজ্জতৰ এহসানু কৰম। আমি গোটেই মাহ 30টা ৰোজা ৰাখি তৰাবি পঢ়ি আল্লাহ পাকে আমাক এক উৎসৱমুখী আজি দিন দিলে, যিটো ঈদ উল ফিতৰ হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে। তাৰ লগতে আমি এক সৰু জামাত দিহাজান পথাৰ গাঁও, আমিও আজি ঈদৰ নমাজ এই মুহূৰ্তত আমি সম্পন্ন কৰি মছজিদৰ প্ৰাংগণত থিয় হৈছোহি। আমাৰ খুব ধুনীয়াকৈ ঈদৰ নামাজ সম্পূৰ্ণ কৰা হ'ল আৰু আশা কৰোঁ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বতে আজি ঈদ উলহ মালহেৰে পালন কৰিছে। আৰু লগতে আমি এই চেগতে সমগ্ৰ অসমবাসী তথা ভাৰতবৰ্ষৰ সকলো ভাই ভনী সকলোকে আমি আজি পবিত্ৰ ঈদ উল জুহাৰ শুভেচ্ছা বাৰ্তা দিছোঁ আৰু আজি ঈদ উল ফিতৰৰ শুভেচ্ছা বাৰ্তা দিছোঁ। লগতে সমগ্ৰ ভাৰতবৰ্ষ তথা অসমৰ সকলো ভাই ভনীক আমি আজি ঈদৰ উদযাপনৰ এই শুভবাৰ্তা প্ৰেৰণ কৰিছোঁ। লগতে আমি আমাৰ পেচ ইমাম চাহাবকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যথেষ্ট কষ্ট কৰি আমাৰ এই 30টা দিন আমাৰ লগত অতিবাহিত কৰিলে, বিভিন্ন ধৰণৰ আমাক সহায় সহযোগ আগবঢ়াই আমাৰ এই ৰোজামা তথা ঈদৰ এই সময়ছোৱা পাৰ কৰিলে। তেখেতকো আমি দোৱা কৰিছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, লগতে তেখেতেও আমাৰ সমাজৰ কাৰণে দোৱা কৰিব বুলি আশা আল্লাহুম্মা আমিন। ঈদ মুবাৰক। ঈদ মুবাৰক।